জনাইছোঁ যে উন্নয়ন কৰাত আপোনালোকে গুৰুত্ব দিব। শিক্ষা দীক্ষাৰ ক্ষেত্ৰত আৰ্থিক সামাজিকতা আমি যথেষ্ট পিছ পৰি আছোঁ। সেইকাৰণে আমি বাৰে বাৰে জনজাতিকৰণৰ দাবীটো উত্থাপন কৰি আছোঁ, কিন্তু বিজেপি চৰকাৰে বাৰে বাৰে জনজাতিকৰণৰ নামত কিন্তু আমাক ঠগ আৰু প্ৰবঞ্চনাহে কেৱল কৰি আছে। সেইকাৰণে আমি এইবাৰ আমাৰ যিজন মনোৰঞ্জন তালুকদাৰ চিপিএম তেওঁ আমি যোগাযোগ কৰিছোঁ, কৈছে যে আমি দিল্লীত এই বস্তুটো উত্থাপন কৰিম, আপোনালোকৰ যিটো বহুমূলীয়া ভোট সেইটো চিপিএমৰ প্ৰাৰ্থীজনক দিব বুলি আশা ৰাখিলোঁ। আৰু এটা কথা যে এখন ভুৱা অৰুণোদয় ফৰ্ম ওলাইছে, এইখন চাওক আপোনাক ওলাইছে, এখন ভুৱা অৰুণোদয় ফৰ্ম। এই ফৰ্মখনক আমি এইকাৰণে ভুৱা বুলি ক'বলৈ ওলাইছোঁ কাৰণ ইয়াতে আপোনাৰ ভাৰত চৰকাৰৰ নাম এটা উল্লেখ নাই, অশোক স্তম্ভ নাই। তাৰ বিপৰীতে আপোনালোকৰ ইয়াত আছে পদুম ফুলৰ ফটো, ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশ, এইবিলাক বিভিন্ন কথাতে উল্লেখ আছে। এই ফৰ্মখনৰ আঁৰ লৈ পিনে আমাৰ যিসকল মহিলা আছে, সহজ সৰল মহিলাবিলাকৰ পৰা ভোটাৰ হিচাপে তেওঁলোকে ব্যৱহাৰ কৰি মানে ভোটটো আদায় কৰি পিনে নিৰ্বাচনৰ বৰ্তমানে তেওঁলোকে পাৰ হ'ব বিচাৰিছে। আৰু আমি দেখা পাইছোঁ বা শুনাও পাইছোঁ যে যিসকল মহিলাই মানে বিজেপিৰ মিটিঙত যাব নিবিচাৰে তেওঁলোকক ভয় ভাবুকি ব্লেকমেইলিং কৰি এটা ব্যৱস্থা কৰিছে যে তোমালোকে যদি নাহা তেন্তে তোমালোকৰ অৰুণোদয়টো কটা হ'ব। আৰু কিন্তু সংবাদ মাধ্যমৰ যোগেদি আমি মহিলাসকলক জনাব বিচাৰিছোঁ যে অসম বিধানসভাত এটা প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে যে যিসকল মহিলাৰ ৰেচন কাৰ্ড আছে সেইসকল মহিলাবিলাকে অৰুণোদয় আঁচনি এনেই পাব। গতিকে হাবাথুৰি খাবৰ কোনো প্ৰয়োজন নাই। এই ফৰ্মখন সম্পূৰ্ণৰূপে ভুৱা এখন অৰুণোদয় ফৰ্ম ৰাইজত বিলাইছে। দ্বিতীয় কথাটো হ'ল নাগৰিকত্ব সংশোধনী আইন আমাৰ যিহেতু গৃহীত হ'ল, কেইদিনমান পূৰ্বে আমি দেখিবলৈ পাইছিলোঁ যে অৰুণাচলৰ এই কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু তেওঁ এটা বক্তব্য দেখা পাইছিলোঁ যে অৰুণাচলৰ বাংলাদেশৰ পৰা অৰুণাচলত বসবাস কৰা 5 লাখ হাজং আৰু চাকমাক তেওঁলোকে অসমত সংস্থাপন দিব। আৰু এই বিষয়টোক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত তেওঁলোকে আলোচনা কৰিছিল। গতিকে যদিহে এই কথাটো যদি সত্য তেন্তে আটাইতকৈ যদি বিপদ হ'ব আমাৰ জাতিটোহে বেছি ক্ষতি কৰিব।